বাইদেউ এছঅ'পিৰ ওপৰত আপুনি সামাজিক মাধ্যমত দেখিছিলে কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? চব মই কিতাপ দেখিছোঁ মানে ৰেছপনচিবল মাতৃ আৰু আপোনালোকে পঢ়িছে আৰু মই ভাবিছিলোঁ যে এজন পৰিপক্ক ৰাজনীতিক হিচাপে তেওঁৰ কথাটো বিবেচনা কৰোঁ। তাত কোনো মই জবৰদস্তি বা মই কোনো প্ৰেছাৰ দিয়া নাই, কিন্তু তেওঁ যদি বিবেচনা নকৰে সেইটো মই কি কৰিব পাৰোঁ? তেওঁ যদি ভাবিছে যে এইটো মই ভুলকৈ কৰিছোঁ, তেওঁ বিবেচনাৰ কথা মোৰ ইয়াত ক'বলগীয়া নাই। কিন্তু মই তেনেকৈ ভাবোঁ যে এইখিনি সময় আবেগিক মুহূৰ্তখিনি আমি অকণমান সাৱধানে মানসিক দৃষ্টিৰে লক্ষ্য কৰি মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাই অকণমান মই যেনেকৈ লিখিছোঁ সেইখিনিয়ে মই আৰু লিখিছোঁ যে তেওঁ বিবেচক পৰিপক্ক ৰাজনীতিক। যদি পৰিপক্ক ৰাজনীতিকে অকল মই ভাবিছোঁ তেওঁ বিবেচনাৰে কথাটো চাব, তেওঁ বিবেচনাৰে যিটো কৈছে সেইটোৱে তেওঁৰ সিদ্ধান্ত। মই তাত মই একো ক'বলগীয়া নাই। জুবিন দাক আচলতে ছিংগাপুৰলৈ যোৱাতে ক'ৰবাত বাধা দিব লাগিছিল নেকি? সেইটো এটা ক'ৰবাত কাৰোবাৰ দায়িত্ব আছিল নেকি? মোৰ সেইদিনা তেতিয়া মইতো গম পালোঁহেঁতেন যে জুবিনৰ গা বেয়া, তেতিয়া হয়তো মইতো নাজানো ছিংগাপুৰ যাব বুলি, মোক প্ৰসংগই ওলোৱা নাই আৰু মই ইমান খবৰ নাজানো। মই সেইটো ডেফিনেটলি ক'লোহেঁতেন যে জুবিন যোৱাটো উচিত নহয়, মানে বাধাই দিব লাগিছিল। তেওঁ আচলতে যাব দিব নালাগিছিল বুলিয়ে মই ভাবোঁ, কাৰণ মই যিখিনি সময় পাইছোঁ তাতকৈ বহুত সুস্থ যেন লগা নাছিল। আজি বাইদেউ মূলতঃ পডকাষ্টটোৰ ওপৰত আপোনাৰ পডকাষ্টৰ বিষয়ে মোৰ মেইনলি মই কি ভাবোঁ বা মোৰ এনালাইচিছ সেইখিনি কথা আছে। ঠিক আছে। থেংক ইউ।